নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এটি নতুন ভিডিঅ'লৈ। আজি মই কথা পাতিম কিছুমান বিষয়ক লৈ, যিবোৰ বিষয়ে আমাৰ দৈনন্দিন জীৱনত সদায় প্ৰয়োজন হৈ থাকে। এই ভিডিঅ'টো বিশেষকৈ পেৰেণ্টছলৈ, ছাত্ৰ ছাত্ৰীৰ জীৱনত বহুত হেল্পফুল হ'ব বুলি মই আশা কৰোঁ। পঢ়া শুনা কৰাটো আমাৰ শিক্ষাৰ এক আঁচনি, কিন্তু জীৱনত আগবাঢ়িবলৈ কেৱল পাঠ্যপুথিৰ জ্ঞানেই যথেষ্ট নহয়। ইয়াৰ লগতে কিছুমান বিষয় আমাৰ জীৱনত খুবেই প্ৰয়োজন। আজিৰ ভিডিঅ'ত জানিম আমি সেই 4টা পাঠ যিবোৰ প্ৰত্যেক ছাত্ৰ ছাত্ৰীয়ে শিকিবই লাগিব। তাৰে ভিতৰত লেচন নাম্বাৰ 1, সময়ৰ মূল্য বুজা, ভেলু অফ টাইম। সময় যি গ'ল সেই সময়টো আৰু কেতিয়াও ঘূৰি নাহে। আপোনাৰ তাত বৰ্তমান যিমানখিনি সময় আছে সেইখিনিক সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ শিকক। সময় নষ্ট কৰা মানেই হ'ল আপোনাৰ সম্ভাৱনা নষ্ট কৰা। সময়ৰ মূল্য বুজিব পাৰিলে সফলতাৰ দুৱাৰখন খুলিব। অতীতত যিবোৰ হৈ গৈছে সেই সকলোবোৰ পাহৰিবলৈ চেষ্টা কৰক। চাব আপুনি দিনক দিনে সুখী হ'বলৈ আৰম্ভ কৰিছে। যিমান পাৰে সময়ৰ কাম সময়ত কৰিবলৈ চেষ্টা কৰিব। কেতিয়াও কোনো কাম পিছত কৰিম বুলি পেলাই নথ'ব। পাৰে যদি এতিয়াই কামটো এতিয়াই কৰি থ'ব আৰু পিছলৈ নতুন কাম কৰিবলৈ চেষ্টা কৰক। কিয়নো লগৰ কাম লগতে কৰিলে ভাল। পিছলৈ পেলাই থ'লে সেই কামবোৰে এটা এটা হৈ এটা বোজাৰ সৃষ্টি হয় আৰু পিছলৈ কৰিবলৈ বহুত কষ্টৰ হয়। দ্বিতীয় লেচনটো হৈছে নিজকে বিশ্বাস কৰা, ছেল্ফ বিলিভ। বাহিৰৰ লোকে কি কয় সেইটোত বিশ্বাস নকৰি নিজক বিশ্বাস কৰক। আপুনি আপোনাৰ লক্ষ্যত বিশ্বাসী নহ'লে আনেও নহ'ব। সময় লাগিব, ভুল হ'ব, কিন্তু যদি আত্মবিশ্বাস থাকে সঠিক পথত থাকিব পাৰি। তৃতীয় খুব ইম্পৰ্টেণ্ট লেচনটো হৈছে ভুল হ'ব পাৰে, তাৰ পৰা কিন্তু শিকিব লাগিব। লাৰ্ণিং ফ্ৰম মিষ্টেক। আমাৰ বহুত লোকে কিবা এটা কাম ভুল হ'লে লাজ কৰে। সেইটো কাম কেতিয়াও লাজ কৰিব নালাগে। কোনোবা এটা ঠাইত ফেইল হ'লে তাক দ্বিতীয়বাৰ ট্ৰাই কৰিব লাগে। আচল কথাটো হ'ল আপুনি সেই ভুলৰ পৰা শিকিছে নে নাই। এজন সফল মানুহ মানে বহু ভুল কৰি সেইবোৰৰ পৰা শিকি আগবঢ়া মানুহ। ভুল কৰিলে ভয় নকৰিব, ভুলৰ ভিতৰতে শিকাৰ বীজ থাকে। চতুৰ্থ খুব ইম্পৰ্টেণ্ট লেচনটো হৈছে সদায় শিকি থাকিব লাগে। বি এ লাইফ লং লাৰ্ণাৰ। ধৰি লোৱা হওক সংগীত, অভিনয়, বিজ্ঞান, যিকোনো জ্ঞান এইবোৰ শিকি থাকিব লাগে। কোৱা হয় যে শিকাৰ আগ্ৰহ নোহোৱা মানুহৰ মনৰ দুৱাৰখন সদায় বন্ধ হৈ থাকে। যিমান পাৰি নতুন নতুন জ্ঞান শিকিবলৈ চেষ্টা কৰক। আপুনি যিমান শিকিব সিমানেই উন্নতি কৰিব। কিতাপৰ পৰা আমি যিবোৰ জ্ঞান পাওঁ সেইবোৰ জ্ঞান সীমিত। তাৰ উপৰি আমি মা দেউতা, সমাজ আৰু অভিজ্ঞতাৰ পৰা শিকিব লাগে। এই 4টা গুণ যদি আপোনাৰ তাত আছে আপুনি আনতকৈ বহুগুণেই পৃথক। সময়, আত্মবিশ্বাস, ভুলৰ পৰা শিক্ষা আৰু শিকাৰ আগ্ৰহ, এই 4টা গুণ থাকিলে আপুনি কেৱল ভাল ছাত্ৰই নহয়, এজন ভাল মানুহ হ'ব পাৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ শিক্ষামূলক ভিডিঅ' চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।